পৰহি দিনাখন মোৰ ল'ৰাটো মাৰ্ঘেৰিটা কলেজলৈ গৈছিলে। তেওঁলোকৰ বিহু প্ৰগ্ৰেম এটা আছিলে আৰু সেই প্ৰগ্ৰেমটোৰ কাৰণে যিহেতু ই বিহু বাদ্যযন্ত্ৰ বজায়, গতিকে পেঁপা বজোৱাৰ কাৰণে কলেজৰ পৰা দুজন আহিছিলে ল'ৰা। তাৰপিছত তেওঁলোকে লৈ গৈছিলে আৰু যেতিয়া প্ৰগ্ৰেম শেষ কৰি আহিলে, ঘূৰি আহোঁতে দেখিছে যে তেওঁ বাইক তেওঁৰ যিখন গিয়াৰ বাইচাইকেল আছে, সেই চাইকেলখন লৈ গৈছিলে আৰু মাৰ্ঘেৰিটা কলেজৰ চাইকেল ষ্টেণ্ডতে ৰখাই থৈছিলে। থৈ তেওঁ প্ৰগ্ৰেম কৰিবলৈ গ'ল। ঘূৰি আহি যেতিয়া দেখিছে যে চাইকেলখন ষ্টেণ্ডত নাই আৰু সেই সন্দৰ্ভত বিচাৰ খোচাৰ হ'ল, কিন্তু পোৱা নগ'লে। আৰু আজি মাৰ্ঘেৰিটা কলেজৰ যিটো চৌহদত থকা তেওঁলোকৰ CCTV ফুটেজ আছে, তাৰ পৰা স্পষ্টকৈ চেহেৰা দেখা পোৱা গৈছে যে যিজনে এই চুৰি কামটো কৰিলে। গতিকে আমি থানাত লিখিতভাৱে এখন এজাহাৰো দিছোঁ আৰু অনলাইনো তাত কমপ্লেইন কৰা হৈছে। গতিকে ভাবিছোঁ যে আৰক্ষীয়ে অতি সোনকালে যিজনে এই চুৰি কামটো কৰিছে তেওঁক কৰায়ত্ব কৰিব। হয়, মই এতিয়া বৰ মৰমৰ চাইকেল আছিলে সেইখন, দিনে আমি ব্লকতে চলাই ফুৰোঁ সদায়, বা মই চাইকেল ৰেচো দিব গৈছোঁ সেইখন লৈ বহু জেগাত। এতিয়া সোনকালে ঘূৰাই পালে ভাল লাগিলে। কেতিয়া চাইকেলখন হেৰালে? আমাৰ পৰহি হৈ গ'ল দুপৰীয়া সময়ত। মই যেতিয়া কলেজলৈ প্ৰগ্ৰাম এখনৰ কাৰণে মোক লৈ গৈছিলে দাদা কেইজনমানে, মই পেঁপা বজাওঁ যিহেতু, বিহুৰ কাৰণে মোৰ মাতি লৈ গৈছিলে। সেই তেতিয়াই মই চাইকেলখন থৈ গৈছিলোঁ সেই কলেজৰ ভিতৰত পাৰ্কিং এৰিয়াত, তাৰ পৰাই লৈ গৈছে।